গাইজ আজি ভিডিঅ'টো হৈছে স্কলাৰশ্বিপ আপোনালোকে ডি ট্ৰাইব আদিবাসী ৱেলফেয়াৰ বৰ্ডৰ পৰা আহিছে স্কলাৰশ্বিপ আপোনালোকে চিৰিজ পৰ্টেল হয় কেনেকৈ এপ্লাই কৰিব যিসকলে প্ৰি মেট্ৰিক হয় সেইসকলে কোনকেইটাৰ পৰা ক্লাছ 9 আৰু 10 প্ৰি মেট্ৰিক যিসকলে পঢ়ি আছে তেওঁলোকৰ বাবে সেই স্কলাৰশ্বিপটো আপোনালোকে এপ্লাই কৰা নাই অতি সোনকালে এপ্লাই কৰক আপোনালোকে 1 জুলাইৰ পৰা আপোনালোকৰ 15 আগষ্টলৈকে এই দুটা স্কিম আপোনালোকে এপ্লাই কৰিব পাৰিব চিৰিজ পৰ্টেলৰ সহায়ত আদিবাসী আৰু টি ট্ৰাইব কমিউনিটি সকলেহে এপ্লাই কৰি ষ্টুডেণ্টবিলাকেহে এপ্লাই কৰিব পাৰিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰিম। পোনপ্ৰথমে আপোনালোকে যিকোনো ক্ৰম ব্ৰাউজাৰত আপোনালোকে টাইপিং কৰিব চিৰিজ আছাম। আপোনালোকে চিৰিজ আছাম টাইপিং কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে চিৰিজ আছাম লিংকত আপোনালোকে ক্লিক কৰিব। লিংকত ক্লিক কৰাৰ পিছতে আপোনালোকে অকণমান দেৰি ৱেইট কৰিব লাগিব। আপোনালোকে যিকোনো মোবাইলত বা ক্ৰম ব্ৰাউজাৰ আপোনালোকে নিজৰ মোবাইল সহায়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টো হৈছে আপোনালোকৰ প্ৰি মেট্ৰিক স্কলাৰশ্বিপ। আপোনালোকে প্ৰি মেট্ৰিক যিসকলে নেকি 9 আৰু 10ত পঢ়ি থকাবিলাকে এপ্লাই কৰিব পাৰিব। আপোনালোকে এনেকৈ লোডিং হ'ব, আপোনালোকে ৱেইট কৰিব লাগিব মোবাইলত কৰিলে আপোনালোকে। তাৰপিছত আপোনালোকে দেখিবলৈ পাব তলত স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে কি ডকুমেণ্টছ লাগিব। পোনপ্ৰথমে আপোনাক ৰাইট ছাইডত আপোনালোকে দেখিবলৈ পাইছে থ্ৰী ডট ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে হোম আৰু স্কিমত আপোনালোকে চিলেক্ট কৰিব। স্কিমত চিলেক্ট কৰাৰ পিছত প্ৰি মেট্ৰিক স্কলাৰশ্বিপ আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ আপোনালোকে ডকুমেণ্টছবিলাক আপোনালোকক মই দেখাব বিচাৰোঁ। আপোনালোকৰ কি ডকুমেণ্টছ আপোনালোকৰ ফাৰ্ষ্ট ডকুমেণ্টছ আছে বাৰ্থ চাৰ্টিফিকেট, তাৰপিছত আছে আণ্ডাৰটেকিং এনুৱেল ইনকাম আপোনালোকে দিব লাগিব। তাৰপিছত আছে থাৰ্ডত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আপোনালোকে অফলাইনত থকাটো দিব পাৰে, নহ'লে অনলাইনত আপোনালোকে অনলাইনত বনাই ল'ব অতি সোনকালে। যদি অফলাইনত আছে দি দিলেও একো নাই, কিন্তু অনলাইন থকাটো আপোনালোকৰ কম্পালচৰি হয়। তাৰপিছত আছে চাইলমৰ আপোনালোকৰ মাৰ্কশ্বিট আপোনালোকে দিব লাগিব এক্সামিনেশ্যন পাছ। তাৰপিছত আছে আপোনালোকৰ চাৰ্টিফিকেট অফ দ্য হেডমাষ্টাৰৰ পৰা এখন ফৰ্ম পাব, সেইটো ফৰ্ম আপোনালোকে ফিল আপ কৰি চাইন মৰাই আপোনালোকে আপলোড কৰিব লাগিব। 6 নম্বৰত আছে আপোনালোকৰ ফাৰ্ষ্ট পেজ অফ দ্য পাছবুক, আপোনালোকৰ পাছবুক থাকিব লাগিব। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে ছেকেণ্ড লিষ্টত আপোনালোকে অলৰেডি তাৰপিছত আছে আপোনালোকৰ অৰিজিনেল মাৰ্কশ্বিট লাষ্ট ইয়েৰত কাৰেণ্ট ইয়েৰত হ'ব লাগিব। তাৰপিছত আছে আপোনালোকে কাৰেণ্ট ইয়েৰৰ হ'ব লাগিব হেডমাষ্টাৰৰ আপোনালোকে এইখন ফৰ্ম। আপোনালোকে ফৰ্মখন কেনেকৈ ডাউনলোড কৰিব ইয়াত দেখিবলৈ পাইছে থ্ৰী ডট আপোনালোকে ডাউনলোড ফৰ্মেট ফৰ আণ্ডাৰটেকিং আছে, আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াতটো আপোনালোকে ডাউনলোড কৰি ল'ব। ইয়াতে আপোনালোকে ডাউনলোড কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছত আপোনালোকে অপেন কৰিব। ডাউনলোড হোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে আণ্ডাৰটেকিং এনুৱেল ইনকাম ফৰ্মটো পাই যাব আপোনালোকে। পোনপ্ৰথমে আপোনালোকৰ নাম ফাদাৰ নাম দিব, তাৰপিছত আছে ভিলেজ নেম, পোষ্ট অফিচ দিব, তাৰপিছত সাব ডিভিজন লিখিব, ডিষ্ট্ৰিক্ট দিব, তাৰপিছত আপোনালোকে বিলৰ 5 লাখকৈ কম হ'লে আপোনালোকে বিলত টিক দিব। তাৰপিছত আজি দিনাখন ফিল আপ কৰি সেইদিনাখন ডেটটো ইয়াতে দিব লাগিব। তাৰপিছত আপোনালোকৰ ইয়াত ফাদাৰ বা মাদাৰ বা গাৰ্জেনৰ ইয়াৰ চাইনটো কৰাই ল'ব, এইখন এনুৱেল ইনকাম হৈ যাব। তাৰপিছত আছে আৰু এখন ৰেকমেণ্ডেশ্যন ফৰ্মখন আপোনালোকে দেখিবলৈ পাব। ইয়াত আপোনাৰ যিদিনাখন আপোনালোকৰ হেডমাষ্টাৰ চাইন মৰাব ক্লাছ 9 10 আপোনালোকৰ নামটো ইয়াতে দিব। তাৰপিছত আছে আপোনালোকৰ ছানৰ বা ডাটাৰৰ বা ৱাইফক আপোনালোকৰ দেউতাৰ নামটো, মাদাৰ নামটো বা গাৰ্জেন নামটো ইয়াতে দিব। তাৰপিছত আছে আপোনালোকৰ ভিলেজখনৰ নাম দিব, গাঁওখনৰ নাম, আপোনালোকৰ পোষ্ট অফিচ, আপোনালোকৰ সাব ডিভিজন, তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব আৰু ইয়াতে আপোনালোকে ক্লাছ 9 বা 10 আপোনালোকে দিব যদি আছে, আৰু ইয়াত
24 দিব লাগিব এইটো বক্সত। তাৰপিছত আছে আপোনালোকৰ ইয়াত সিল এণ্ড সিগনেচাৰ কৰি আপোনালোকে সিল এণ্ড সিগনেচাৰ হেডমাষ্টাৰ ইয়াতে কৰি দিব সাইনটো আৰু সিগনেচাৰ সিল মাৰি দিব লাগিব। এইখন ফৰ্ম আপোনালোকৰ লাগিব কম্পালসৰি। তো আহক আমি এপ্লাই কেনেকৈ কৰা হয় এইটো প্ৰচেছ আপোনালোকক দেখাই লৈছোঁ। অহাৰ পিছতে আপোনালোকে ইয়াত দেখিবলৈ পাব। তাৰপিছত আপোনালোকে ইয়াত 3 ডট ক্লিক কৰিব। 3 ডট ক্লিক কৰাৰ পিছত আপুনি লগইন বাটনত আপোনালোকে ক্লিক কৰিব। লগইন বাটনত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াত সাৰ্ভাৰ 1ত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে লগইন বাটনলৈ খোল খাব। যদি আপোনালোকে প্ৰথমবাৰ এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে ইয়াত দেখিবলৈ পাইছে ইয়াত প্ৰথমবাৰ এপ্লাই কৰে তেতিয়া ৰেজিষ্টাৰ কৰে তেতিয়াহ'লে এইটো বাটনত আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। তেতিয়া আপোনালোকৰ পাছৱৰ্ডটো আপোনালোকৰ যদি অলৰেডি ৰেজিষ্টাৰ আছে তেতিয়া পাছৱৰ্ড ফৰগেট কৰিব পাৰে। ইয়াত যদি ওল্ড ইউজাৰ হয় তেতিয়াহ'লে ইয়াত আপোনালোকে আপোনাৰ ৰিছেট কৰি একাউণ্টটো আপোনালোকে কৰি ল'ব পাৰে। মই অলৰেডি বনাই লৈছোঁ নিউকে, সেইকাৰণে আপোনালোকে সাইন ইন কৰি দেখাম মই। এতিয়া আপোনাৰ অহাৰ পিছতে আপোনালোকে এনেকৈ দেখিবলৈ পাব। সাকসেছ কন্টিনিউ বাটনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিবলৈ স্কিমটো আপোনালোকে দেখিব লাগিব। দুইটা স্কিম প্ৰি-মেট্ৰিক স্কলাৰশ্বিপ আৰু ক্লাছ 9 ক্লাছ 10 শ্ৰীমান সিংহৰ স্কলাৰশ্বিপটো আপোনালোকে দেখিবলৈ পাব। তো মই আজি দেখাম আপোনালোকে প্ৰি-মেট্ৰিক স্কলাৰশ্বিপ আপোনালোকে সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপোনালোকে ক্লাছটো সিলেক্ট কৰিব। ক্লাছ 9 দেখাম। সিলেক্ট কৰাৰ পিছত আপোনালোকে প্ৰচিড বাটনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি অ'কে বাটনত ক্লিক কৰি দিব। এনেকৈ আপোনালোকৰ ডিটেইলছবিলাক আপোনালোকে দেখিবলৈ পাব। পোনপ্ৰথমে আপোনাৰ নামটো আহি যাব, ডেট অফ বাৰ্থ আহি যাব, জেণ্ডাৰ আহি যাব। তাৰপিছত আধাৰ নাম্বাৰটো আপোনালোকে দিব লাগিব, ফাদাৰ নামটো দিব, ৰিলিজন আপোনালোকে সিলেক্ট কৰিব লাগিব। তাৰপিছত আছে এইটো ইয়েছ কৰিব লাগিব। তাৰপিছত আছে আপোনালোকে এড্ৰেছ ডিটেইলছ, আপোনালোকে ডিষ্ট্ৰিক্ট, এছেম্বলি, সাব ডিভিজন, পঞ্চায়ত, আপোনালোকে টি গাৰ্ডেন আধাৰ সিলেক্ট কৰিব। টি গাৰ্ডেনটোৰ নামটো দিব, আপোনালোকে প্লেচটো দিব, এড্ৰেছটো ইয়াত ফিল আপ কৰিব, লেণ্ডমাৰ্ক দিব, পোষ্ট অফিচ দিব। তাৰপিছত পিনক'ড দিয়াৰ পিছতে আপোনালোকে আধাৰ ডিটেইলছত আপোনালোকে কাষ্ট চাৰ্টিফিকেট আপোনালোকে আছে ইয়েছ কৰিব লাগিব। আপোনালোকে নেম এণ্ড এড্ৰেছ, স্কুল হুৱেৰ ষ্টাডিজ, আপোনালোকে ক'ত পঢ়ি আছে এইটো স্কুলটোৰ নাম দিব, নাম আৰু এড্ৰেছটো দিব লাগিব। স্কুলটোৰ নাম দিব লাগিব আৰু এড্ৰেছটো দিব লাগিব ক'ত আছে। তাৰপিছত আছে আপোনালোকৰ অপটেন, আপোনালোকৰ কিমান মাৰ্ক পাইছিল প্ৰিভিয়াছ ক্লাছত, আপোনালোকৰ টোটেল মাৰ্ক কিমান আছিল প্ৰিভিয়াছ ক্লাছৰ এক্সামত, আপোনালোকে কিমান মাৰ্কছ পাইছে ইয়াত দিব। ইয়াত ফাৰ্ষ্টত টোটেল মাৰ্ক কিমান আছে ইয়াত দিব, পাৰ্চেণ্টেজ আপোনালোকৰ দিব লাগিব। তাৰপিছতে আপোনালোকে প্ৰমোটেড ফৰ প্ৰিভিয়াছ ক্লাছ আপোনালোকে এইটো কৰি ৰাখিব। তাৰপিছত আছে কাষ্ট চাৰ্টিফিকেট হেড, এইটো ইয়েছ কৰিব লাগিব। তাৰপিছত আপোনালোকে ৱেডাৰ ৰিচিভ ফাইনেন্স এচিষ্টেণ্ট লাষ্ট ইয়েৰ যদি পাইছিল এইটো থাকিব। তাৰপিছত আছে বেংক ডিটেইলছ, আপোনালোকে একাউণ্ট নম্বৰ দিব, একাউণ্ট হোল্ডাৰ নাম দিব, বেংক সিলেক্ট কৰিব, ব্ৰাঞ্চ নেম দিব লাগিব। তাৰপিছত IFSC কোডটো বহাই আপোনালোকে ছেভ এণ্ড কণ্টিনিউ বাটনত ক্লিক কৰি দিব। মই গোটেইখিনি ফিল আপ কৰি আপোনালোকক দেখাই লৈছোঁ। গোটেইখিনি ফিল আপ কৰি ল'ব আপোনালোকে, চাই লওক কি ফিল আপ কৰিব লাগে। পোনপ্ৰথমে আপোনালোকৰ নামটো আহিব, ডেট অফ বাৰ্থ আপোনালোকৰ আহিব, জেণ্ডাৰটো আহিব, তাৰপিছত আধাৰ নম্বৰটো দিব লাগিব, ফাদাৰ নেম বা গাৰ্জেন নাম ইয়াত দিব। তাৰপিছত ইয়াত যোনটো ফাদাৰ নাম দিব ইয়াত সিলেক্ট কৰিব, ফাদাৰ বা মাদাৰ যোনটো আপোনালোকে দিব সেইটো সিলেক্ট, ৰিলেশ্যনশ্বিপটো, আৰু আপোনালোকে ইয়াত ফেমিলি ইনকাম আণ্ডাৰটেকিংটো ইয়েছ কৰিব লাগিব। তাৰপিছত আহি গ'ল এড্ৰেছ ডিটেইলছ, আপোনালোকৰ ডিষ্ট্ৰিক্ট, এছেম্বলি মানে আপোনালোকৰ সমষ্টি, সাব ডিভিজন, তাৰপিছত আপোনালোকৰ পঞ্চায়ত সিলেক্ট কৰিব, টি গাৰ্ডেনৰ নাম ইয়াত দিব। তাৰপিছত ভিলেজটো আপোনালোকৰ এড্ৰেছ দিব, লেণ্ডমাৰ্ক দিব লাগিব, পোষ্ট অফিচ, পিনক'ড, তাৰপিছত আধাৰ ডিটেইলছ আপোনালোকে কাষ্ট চাৰ্টিফিকেট ইয়েছ কৰিব লাগিব। তাৰপিছত আপোনালোকে ক'ত পঢ়ি আছে আপোনালোকে নামটো আৰু এড্ৰেছটো তাৰে দিব, স্কুলটোৰ নামটো দিব, তাৰপিছত এড্ৰেছটো দিব, তাৰ সিলেক্ট কৰা থাকিব। তাৰপিছত আপোনালোকে ইয়াত অপটেন মাৰ্ক আপোনালোকে কিমান পাইছিল ইয়াত দিব, টোটেল মাৰ্ক কিমান আছিল
ইয়াতে দিব, পাৰ্চেণ্টেজটো ইয়াত দিব। তাৰপিছত ইয়াত প্ৰমোটেড ফ্ৰম প্ৰিভিউ ক্লাছত ইয়েছ কৰিব লাগিব। তাৰপিছত আছে কাষ্ট চাৰ্টিফিকেট অফ দ্য হেডমাষ্টাৰ ইয়েছ কৰিব লাগিব। তাৰপিছত ৱেডাৰ আপোনালোকে যদি পাইছিল ফাইনেন্স এছিষ্টেণ্ট আণ্ডাৰ স্কিম ডুৰিং দি লাষ্ট ইয়েৰ পাইছে যদি আপোনালোকে ইয়েছ কৰিব, যদি নাই পোৱা নকৰিব। তাৰপিছত বেংক ডিটেইলছ ইয়াত দিব লাগিব। একাউণ্ট নম্বৰটো, বেংক হোল্ডাৰ নেম, তাৰপিছত বেংক ইয়াত চিলেক্ট কৰিব লাগিব। তাৰপিছত ব্ৰাঞ্চ নেম, তাৰপিছত এফচি কোড চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত সেভ এণ্ড কণ্টিনিউ বাটনত আপোনালোকে ক্লিক কৰি দিব। সেভ এণ্ড কণ্টিনিউ বাটনত ক্লিক কৰাৰ পিছত আপোনালোকে অ'কে কৰি দিব। অ'কে ক্লিক কৰাৰ পিছতে মই গোটেইখিনি ফিল আপ কৰি লৈছোঁ। পোনপ্ৰথমে আপোনালোকে ইয়াত ফটোটো বহাব। আপোনালোকে 50 KB ভিতৰত আপোনালোকে JPG-ত, তাৰপিছত চিগনেচাৰটো 20 KB ভিতৰত হ'ব লাগিব আপোনালোকে JPG-ত। তাৰপিছত বাৰ্থ চাৰ্টিফিকেট ইয়াত দিব লাগিব। তাৰপিছত কাষ্ট চাৰ্টিফিকেট ইয়াত দিব লাগিব 100 KB ভিতৰত। বাকী ডকুমেণ্টছ 100 KB। আণ্ডাৰটেকিং এনুৱেল ইনকামটো ইয়াত দিব লাগিব আপোনালোকে। তাৰপিছত আছে মাৰ্কশ্বিটটো ইয়াত দিব। তাৰপিছত আছে আপোনালোকে হেডমাষ্টাৰৰ যোনটো সেই ইয়াতে দিব লাগিব। তাৰপিছত আছে আপোনালোকৰ পাছবুকটো দিয়াৰ পিছত সেভ এণ্ড কণ্টিনিউ বাটনত আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে গোটেইখিনি আপলোড কৰাৰ পিছতে আপোনালোকে ইয়াত গোটেইখিনি ফটো, চিগনেচাৰ 20 KB, তাৰপিছত বাৰ্থ চাৰ্টিফিকেট 100 KB, তাৰপিছত কাষ্ট চাৰ্টিফিকেট 100 KB, গোটেইখিনি আপোনালোকে ইনকাম চাৰ্টিফিকেট 100 KB, মাৰ্কশ্বিট 100 KB, তাৰপিছত আছে 100 KB ভিতৰত হ'ব লাগিব। তাৰপিছত আছে হেডমাষ্টাৰৰ, তাৰপিছত পাছবুক আপোনালোকে আপলোড কৰাৰ পিছত সেভ এণ্ড কণ্টিনিউ বাটনত ক্লিক কৰি দিব। অ'কে কৰিব। তাৰপিছত আছে গোটেইখিনি আপোনালোকৰ লাষ্ট বটামত আপোনালোকে শ্ব' কৰিব। গোটেইখিনি ডিটেইলছ প্ৰিভিয়াছ আপোনালোকে। তাৰপিছত আছে গোটেইখিনি আপোনালোকে যদি ভুল হৈছে তেতিয়াহ'লে আপোনালোকে ইয়াত ফটোটো, চিগনেচাৰ এনেকৈ আপোনালোকে গোটেইখিনি আহি যাব। তাৰপিছত ষ্টেপ 1 আপোনালোকে যদি ভুল হৈছে তেতিয়াহ'লে আপোনালোকে মডিফাই ষ্টেপ 1 যাব পাৰে, ষ্টেপ 2 মডিফাই আপোনালোকে যাব পাৰে। আপোনালোকে গোটেইখিনি ভুল আছে তেতিয়াহ'লে আপোনালোকে কেনচেল, নহ'লে আপোনালোকে ছাবমিট বাটনত ক্লিক কৰি দিব। যদি আপোনালোকক মই ছাবমিট কৰি নেদেখুৱাওঁ, আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় এখন ভিডিঅ'টো কি কৰিব, লাইক কৰিব, আৰু চেনেলটো প্ৰথমবাৰ ভিজিট কৰি নিশ্চয় চেনেলখন ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।